16 ফেব্ৰুৱাৰীৰ পৰা গোটেই অসমত আৰম্ভ হ'ব হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা। যথেষ্ট গুৰুত্বপূৰ্ণ এটা পৰীক্ষা ছাত্ৰ জীৱনৰ বাবে আৰু আমাৰ সমাজৰ বাবে এই পৰীক্ষাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ উঠে। কাৰণ অন্যান্য পৰীক্ষাত আমি কোনেও গুৰুত্ব নিদিওঁ, কিন্তু এই মেট্ৰিক পৰীক্ষাত দেখা যায় এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। অভিভাৱক হওক বা সমাজৰ মানুহ হওক, গাঁৱৰ মানুহ হওক, এই ছাত্ৰ ছাত্ৰীৰ প্ৰতি যথেষ্ট ধ্যান দিয়ে বা পৰীক্ষাটো যাতে ভালদৰে দিব পাৰে তাৰ প্ৰতিও সকলোৰে এটা দৃষ্টি থাকে। কাইলৈ যিটো পৰীক্ষা আৰম্ভ হ'ব, এই পৰীক্ষাত যথেষ্ট নতুন নিয়ম বোৰ্ডৰ ফালৰ পৰা ধাৰ্য কৰা হৈছে। কি নতুন নিয়ম মানিব লাগিব, কি নিয়ম উলংঘা কৰিলে পৰীক্ষাৰ পৰা আপুনি এক্সেল হ'ব পাৰে, আমি সবিশেষ জনাই আছোঁ। বাবুল ছাৰ আছে মোৰ লগত। ছাৰ, কাইলৈ যিটো পৰীক্ষা হ'ব, কি নতুন নিয়ম ছাত্ৰ ছাত্ৰীখিনি মানিব লাগিব? ধন্যবাদ। এইবাৰৰ পৰীক্ষাত বোৰ্ডে কিছু নতুন নিয়ম ধাৰ্য কৰিছে। প্ৰথমতে পৰীক্ষাৰ হলত ছাত্ৰ ছাত্ৰীয়ে OMR চিট পাব। OMR চিটত তেওঁলোকে MCQ যিখিনি আছে 1 মাৰ্কৰ প্ৰশ্ন উত্তৰ, 45 মাৰ্কছৰ প্ৰশ্ন উত্তৰ আছে, এইখিনি তেওঁলোকে কৰিব। 1.5 ঘণ্টা সময়লৈকে তেওঁলোকে এইখিনি কৰিব। ইয়াৰ পিছত তেওঁলোকে বাকী প্ৰশ্নৰ উত্তৰখিনি আৰু 45 মাৰ্কছৰ আছে 4টা ছাবজেক্টৰ, ইংৰাজী, ছ'চিয়েল ছায়েন্স, জেনেৰেল মেথছ আৰু জেনেৰেল ছায়েন্স। এই 4টা ছাবজেক্টৰ কাৰণে OMR চিট ব্যৱহাৰ কৰা হ'ব। আৰু OMR চিটটো খুব সাৱধানতাৰ সৈতে ছাত্ৰ ছাত্ৰীয়ে লিখিব লাগিব। তেওঁলোকে প্ৰশ্ন উত্তৰ অপশ্যন 4টা থাকিব। যিটো শুদ্ধ হ'ব সেই শুদ্ধ এনচাৰটো বলিং কৰিব। আৰু বলিং কৰা ছাত্ৰ ছাত্ৰীয়ে যদি 2টা বলত টাচ কৰে, এইটো কেঞ্চেল যাব। গতিকে এটাতেই কৰিব লাগিব। যিটো শুদ্ধ কেণ্ডিডেটে বুজি পায় এইটো শুদ্ধ, এই শুদ্ধ নম্বৰৰ এগেইনষ্টে তেওঁ বলিং কৰিব। আৰু তাতে কোনো ধৰণৰ হোৱাইটেনাৰ যিটো কোৱা হয় মোচন, এইটো ব্যৱহাৰ কৰা নচলিব, এইটো নিষেধ। য'ত কৰিব এটাতে এনচাৰ কৰিব। আৰু এইখন OMR চিটৰ পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁকে বেলেগ এখন বহি দিয়া হ'ব প্ৰশ্ন উত্তৰৰ কাৰণে। সেইখনত তেওঁ বাকী 45 মাৰ্কছৰ এনচাৰ কৰিব। আৰু পৰীক্ষাত আহোঁতে ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে চেণ্টাৰৰ ভিতৰত কোনো ধৰণৰ গড়ি ব্যৱহাৰ কৰিব নোৱাৰিব। জেনেৰেল কিছুমান গড়ি আছে ব্যৱহাৰ কৰিবলৈ ইচ্ছা কৰে যদিও আমি একেবাৰে সম্পূৰ্ণ নিষেধ কৰি দিছোঁ। কাৰণ কোনোবাই ইলেক্ট্ৰনিক গড়ি আনিলে সমস্যা ক্ৰিয়েট হ'ব পাৰে। মোবাইল আনিব নোৱাৰিব আৰু তেওঁলোকে বেলেগ কোনো বস্তু লগত আনিব নোৱাৰিব। কাগজ, বহী, কিতাপ ইত্যাদি আনিব নোৱাৰিব। এইবিলাকৰ পৰা একেবাৰে খালী হৈ মুক্ত হৈ কেৱল কলম আৰু তেওঁলোকৰ প্ৰয়োজনীয় জ্যামিতিৰ সামগ্ৰীখিনি, আৰু জ্যামিতিৰ বক্সটো আনিবলৈ যাওঁতেও আজিকালি যিটো বগা জ্যামিতিৰ বক্স ওলাইছে প্লাষ্টিকৰ, বাহিৰৰ পৰা ভিতৰৰ বস্তুখিনি দেখা যায়, তেনেকুৱা ধৰণৰ জ্যামিতিৰ বক্স হ'ব লাগিব। ঢাকনিটোত যাতে আমি বাহিৰৰ পৰা দেখা পাওঁ তেনেকুৱা ধৰণৰ দেখা পোৱা যায়, তেনেকুৱা ধৰণৰ হ'ব লাগিব। আৰু আমাৰ বাহিৰত ৱালতে নিয়মাৱলী কিছু দিয়াও আছে, আহি চাবও পাৰিব। আৰু বিদ্যালয়ৰ ভিতৰতো নিয়মাৱলী দিয়া আছে, ল'ৰা ছোৱালীয়ে চাব পাৰিব। আৰু লগতে আমাৰ ইনভিজিলেটৰ যিসকল হ'ব নিৰীক্ষক, এওঁলোককো নিৰ্দেশ কৰা হৈছে বোৰ্ডৰ ফালৰ পৰা মোবাইল ইউজ কৰিব নোৱাৰে। আমি ট্ৰেইনিঙতে এইখিনি কথা তেওঁলোকক অৱগত কৰিছোঁ। আৰু আশা কৰোঁ আমাৰ কোনো ইনভিজিলেটৰে মোবাইল নানিব ইয়াতে। আনফৰ্চুনেটলি কোনোবাই যদি লৈ আহে মোবাইল, লগে লগে চুইচ অফ কৰি এইটো আমাৰ অফিচত জমা ৰাখিব। পৰীক্ষাৰ শেষত তেওঁ নিব পাৰিব, এইটো আমাৰ জনাই দিয়া হৈছে। একচুৱেলি আনিব নালাগে বুলি আমাৰ তেওঁলোকক অৱগত কৰি দিয়া হৈছে। আশা কৰোঁ কোনেও নানে এইটো মোবাইল। লগতে ইনভিজিলেটৰসকলেও ইলেক্ট্ৰনিক গড়ি ইউজ কৰিব নোৱাৰে, এইটো বোৰ্ডৰ ফালৰ পৰা নিৰ্দেশ দিয়া আছে। সেইমতে আমি ট্ৰেইনিঙত এইবিলাক কথা সম্পূৰ্ণ ভাঙি পাতি বুজাই দিছোঁ। আৰু সেইমতে অৱশ্যে তেওঁলোকে আহি পাবহি, ইয়াতো কোনো প্ৰব্লেম নহয়। আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰা হৈছে, যাতে কোনো ধৰণৰ অসৎ উপায় ল'ৰা ছোৱালীয়ে গ্ৰহণ নকৰে, তাৰ পৰা যাতে বাচি থাকিব পাৰে। আৰু আমাৰো যিসকল ইনভিজিলেটৰ আছে বা পৰীক্ষাৰ লগতে বাকী অফিচ ষ্টাফ আছে, সকলোৱে দৃষ্টি ৰাখিব। আশা কৰোঁ কোনো ধৰণৰ অকাৰ্য আমাৰ ইয়াত নহ'ব বুলি আমি আশাবাদী। কাৰণ সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে পৰীক্ষা দিব, তেওঁলোকৰ কামখিনি তেওঁলোকেহে কৰিব। আৰু আমি যিখিনি শৃংখলা কৰিব লাগে গোটেইখিনিতো কৰি থৈছোঁৱেই, গতিকে কোনো অসুবিধা নহ'ব। আপোনালোকে ভিডিঅ' যিসকল চাই আছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে এই ছাত্ৰ ছাত্ৰীখিনিয়ে বা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে, গাৰ্জেণ্টে এই নিয়মখিনি জানিব পাৰে। কাৰণ হ'ল যদি এই নিয়মখিনি উলংঘা কৰা হয়, নিশ্চয় পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰা হ'ব।
আৰু বিশেষকৈ কাইলৈ যিসকল পৰীক্ষালৈ আহিব আপোনালোকে আহোঁতে ঘড়ী নানাইবাল প্ৰতিটো ৰুমত আপোনালোকৰ ঘড়ী আছে গড়ি আছে আমাৰ ৰুম ৰুম গড়ি আছে। পৰীক্ষাৰ প্ৰতিটো ৰুমত ৱাল ঘড়ীৰ ব্যৱস্থা কৰা হৈছে ইয়াত সময়ৰ কোনো অসুবিধা নহয় লগতে বেগো লৈ সোমাব নোৱাৰিব বেগ আপোনালোকে বাহিৰত ৰাখিব লাগিব গতিকে বেগটো নানাই ভাল কাইলৈৰ পৰীক্ষাত এডমিট আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এই দুখন অতি প্ৰয়োজন অৰিজিনেল কপি ল'ৰা ছোৱালীৰ লগতে আনিব লাগিব যিহেতু আমাৰ ইনভিজিটৰে এইখিনি চেক কৰিব তেওঁৰ নম্বৰখিনি ঠিক আছে নাই ৰোল নম্বৰ ঠিক আছে নাই ৰেজিষ্ট্ৰেশ্যন নম্বৰ ঠিক আছে নাই এইখিনি চাই চেক কৰিহে তেওঁ চহী কৰিব গতিকে ল'ৰা ছোৱালী এইখিনি পাহৰি আহিলে নহ'ব এইখিনি আনিবই লাগিব পিতৃ মাতৃসকলেও এইখিনি ল'ৰা ছোৱালী ওলাই অহাৰ সময়তে লক্ষ্য কৰি দিব লাগিব চাই চিতি দিব লাগিব বা ল'ৰা ছোৱালী চাই চিতি নিজে আনিব লাগিব এই অত্যন্ত প্ৰয়োজনীয় বস্তু এডমিট আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ড হ'ব ঠিক আছে যথেষ্ট গুৰুত্বপূৰ্ণ এইখিনি কথা আমি সকলোৱে ইয়াৰ প্ৰতি ধ্যান ৰাখিব লাগিব যাতে পৰীক্ষাটো ভালদৰে সকলোৱে দিব পাৰে আৰু ৰাইজৰো সহযোগ লাগিব এই ক্ষেত্ৰত আৰু বিশেষকৈ স্কুলত যিহেতু পৰীক্ষাত আপুনি ঘড়ী লৈ সোমাব নোৱাৰিব বেগো নিব নোৱাৰিব বা অন্য কোনো ধৰণৰ বস্তু লৈ পৰীক্ষা কেন্দ্ৰত সোমোৱা এইবাৰ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে গতিকে আপুনি যেনেদৰে চিম্পুল হিচাপত আহক আৰু পৰীক্ষা দিয়ক যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় ধন্যবাদ